Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিৰ ওপৰত কেইটামান প্ৰেক্টিছ প্ৰব্লেম সলভ কৰিম। So let us begin. First question. Complete the equation. তো ইয়াতে দিছে 8 multiplied to 4. এটুক আমি ভাঙিছো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি। ইয়াতে দিছে 4 4s plus 4 4s. এটা 4 4s মানে কি হয়? 4 4s মিনিংটো আছে 4 into 4 প্লাস এইফালে আছে 4 4s এটো হৈ যাব 4 into 4 এতে 4 into 4 হৈ যায় আমাৰ 16 16 প্লাস এই 4 into 4 হৈ যাব আমাৰ 16 16 আৰু 16 ক আমি এড কৰিলে আমি পাই যাও 32 তো ইয়াতে আমাৰ আহি যাব 16 আৰু এইখিনিতে আহি যাব আমাৰ 32 বাট এটো আমি ফিল কৰিব লাগিব আমি পুট কৰি দিম এখিনি 16 আৰু পুট কৰি দিম 32 ওকে নেক্সট প্ৰবলেম 8/7 এতে 8/7 ক ভাঙিছে 8/7 কেনেকৈ ভাঙিছে 8/7 আছে তো এটুক ভাঙিছে dash by 7 plus 3/7 এতিয়া a7 মেট্ৰ আছে a3 টো চালে হ'ল তো 8 ক ভাঙিছে dash plus 3 তো ইয়াতে কি পুট কৰিলে such that এইটো 3 লগত এড হলে আমাক 8 দিব হেতুটো আমি জানো 5 এ হ'ব তো এইটো হৈ যাব আমাৰ 5 তো আৰু এটো ভেৰিফাই কৰিব পাৰো 5 multiplied to 7 35 plus 3 multiplied to 7 21 দুইটাকে আমি হেৰি কৰি দিও এড কৰি দিও 5 plus 1 হৈ গল আমাৰ 6 3 plus 2 হৈ গল 5 আৰু আমি এনেকৈ ভেৰিফাই কৰি লব 8 7 যা 56 আহে তো ইয়াতে আমাৰ আহি যাব 5 আৰু এইখিনিত আহি গল আমাৰ 56 5 6 56 Okay, next question. 7/4. So, yate ase 7/4 equals to 5 dash plus 2 4s. 2 4s boli ko koise. Thik ase. Yate ki hebo? Obviously yate 4s ahebo libo. Bele ke ko ahebo na. 5 4s plus 2 4s because 5 aru 2 hoy ase 7. A 4 to ke ami yate ki likhiso 4s boli ko likhiso because ami distributive property use kori aso. To yate ami select korim 4s. So 5 4s plus 2 4s. Etia 5 4s mane ki 5 into 4 20. 2 4s mane hoise 2 into 4 8. So 20 plus 8. 20 plus 8 hoise jabo amar 28. Aru ami verify kori lobo paru 7 multiplied to 4 amak dibo 28. Okay, next question. 9 times 8 বা 9 into 8. So 9 into 8 প্রথমতে কৰিছে 10 into 8. So 9 into 8 এটুক লিখিছে 9 ৰ জায়গাত লিখিছে আমাৰ 10 minus 1 because আমি জানো 9 কৰো বা 10 minus 1 কৰো একই কথা হয় multiplied to 8 এতিয়া আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই কৰিব পাৰো তো প্ৰথমতে 8 আৰু 10 ক যদি ডিস্ট্ৰিবিউট কৰি দিও এটোৱে দিব আমাক 10 into 8 ঠিক আছে তাৰ পিছত আছে -8 মাইনাস সাইন তাৰপিছত 8 যাব ইয়াৰ লগত তো এটো যাব আমাৰ 1 into 8 ঠিক আছে সো 10 আৰু 8 হৈ গল আমাৰ 80 minus 1 into 8 হৈ গল আমাৰ 8 তো 80 পৰা 8 মাইনাস কৰিলে আমি কি পাম 72 তো আমি ইয়াতে ফিল কৰি দিম তো এখিনিত আহিব লাগে আমাৰ 8 because 1 into 8 হৈ আছে এখিনিত আহি গল আমাৰ 8 80 পৰা 8 মাইনাস কৰি দিলে আমি পাই যাও 72 সো 9 is 72 দুইটা ম্যাচও হৈ আছে তো এইটো হৈছে তো আমাৰ ফাইনাল কোৱেশ্চন তো আজি সেশনটোত আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সলভ কৰিলো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো আমি মাল্টিপ্লিকেশনৰ কেছত আমি শিকিলো ইউজিং সাম প্ৰেক্টিস প্ৰবলেমছ